যীশুৰ ক'লে যিজনে অসুস্থ যিজনে ৰোগী হয় সিহঁতৰ কাৰণে ডক্টৰ প্ৰয়োজন কিন্তু মানুহে সিহঁতৰ গৌৰৱৰ কাৰণে সিহঁতৰ অহংকাৰৰ কাৰণে ভাবে যে মই নিজে কৰো মই নিজে পাৰো এই ধৰ্ম কৰ্ম কাম আৰু এইটো প্ৰায় হয় প্ৰত্যেক ধৰ্মৰ মাজত মুছলমান হোক হিন্দু হোক খ্ৰীষ্টান হোক যিজনে আসলতে উদ্ধাৰ পোৱা নাই যিজনে ঈশ্বৰে শিক্ষা দিয়া নাই সিহঁতক প্ৰথমতে চেষ্টা কৰিব নিজৰ কৰ্ময়েদি মুছলমান ক্ষেত্ৰত তেওঁলোকে কি কৰে নিজকে ধাৰ্মিক ৰাখিবলৈ মানে নিজৰ অৱস্থা সলনি কৰিবলৈ প্ৰতিদিন নামাজ পঢ়ে মানে খুব লম্বা দাড়ি আছে খুব মানে লম্বা পোছাক আছে নামাজ পঢ়ে 5 বাৰ দিনত 5 বাৰ মানে মছজিদলৈ যাব লাগিব আৰু বেলেগ ভাষায়েদি আৰবী ভাষা খুব প্ৰাৰ্থনা কৰে খুব নামাজ পঢ়ে আৰু তেওঁলোকৰ মনত কি ভাৱ আছে তেওঁলোকে ভাবে মই এজন ধাৰ্মিক মানুহ মই এজন পবিত্ৰ মানুহ কাৰণ প্ৰতিদিন মোৰ ধৰ্ম এই কৰ্ম কৰো পালন কৰো এটো সেই ডিমৰু পাতৰ নিচিনা সিহঁতৰ নিজৰ চেষ্টা সিহঁতৰ নিজৰ উপায় এটো ঈশ্বৰৰ আগত নহব যদি এই অধ্যায়ৰ অলপ পিছতে আপুনি পঢ়িব এটো দেখা যায় ঈশ্বৰ এই কাপোৰ গ্ৰহণ নকৰিলে বেলেগ মানে আসল কাপোৰ দিব লাগিব এই সৰু সৰু পাত ঈশ্বৰৰ চকুত যথেষ্ট নহয় এটো মানুহৰ ধৰ্ম কৰ্মৰ নিচিনা হিন্দু মানুহে কি কৰে পূজা কৰে এই মন্ত্ৰ কয় এই মন্দিৰলৈ যায় খুব চেষ্টা কৰে এই ধৰ্ম কাম কৰিবলৈ বলিদান দিয়ে বা বিভিন্ন ধৰণৰ উপহাৰ দিয়ে ঈশ্বৰক প্ৰাৰ্থনা কৰে এটো বুজা যায় বাইবেলৰ মাজত আমাৰ কৰ্ম একো নাই আমাৰ কৰ্ম আমাক উদ্ধাৰ নকৰে উদ্ধাৰকৰ্তা প্ৰয়োজন যীশু খ্ৰীষ্ট আহিব লাগিব আমাক উদ্ধাৰ কৰিবলৈ নিজৰ কৰ্ম নোৱাৰে এই সৰু ডিমৰুৰ পাতৰ নিচিনা আৰু খ্ৰীষ্টানৰ ক্ষেত্ৰত হাজাৰ হাজাৰ খ্ৰীষ্টান মানুহ আছে যে আসলতে উদ্ধাৰ পোৱা নাই কাৰণটো কি কাৰণ হৈছে তেওঁলোকে যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস নকৰে নিজৰ ওপৰত বিশ্বাস কৰে নিজৰ প্ৰাৰ্থনাৰ ওপৰত নিজৰ বেপ্টিজমৰ ওপৰত মই আসলতে গম পালো বাংলাদেশত তাতে মই গৈছিলো প্ৰায় 1.5 বছৰ মানৰ বাবে মই গম পালো এই প্ৰভুৰ প্ৰাৰ্থনা সিহঁতৰ বাবে এইটো এটা মূৰ্তিৰ নিচিনা এইটো মানে এটা মূৰ্তিৰ পূজা প্ৰভুৰ প্ৰাৰ্থনা সদায় প্ৰাৰ্থনা কৰে এনেদৰে আৰু খুব ডাঙৰ বুলি ভাবে এইটোৰ কাৰণে এই প্ৰভুৰ প্ৰাৰ্থনা আমাক উদ্ধাৰ নকৰে যীশু খ্ৰীষ্ট আৰু তেওঁৰ তেজ আমাক উদ্ধাৰ কৰিব পাৰে প্ৰত্যেক ধৰ্মৰ মাজত কিছু কৰ্ম আছে আৰু এইটো প্ৰায় এই ভুল প্ৰায় হয় ঠিক আদম আৰু হাৱাৰ নিচিনা